হেল্ল' গাইজ, তোমালোকৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে। ইয়াত কেণ্ডিডেটসকলৰ বাবে অতি সুখবৰ আহিছে। IOCL ৰিক্ৰুইটমেণ্ট আহিছে। ইয়াত ৰিক্ৰুইটমেণ্ট 2026 এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট আহিছে 2026 চনৰ। IOCL ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট 2026 2026 চনৰ। আৰু ইয়াত টোটেল পোষ্ট আহিছে কিমানটা 178টা পোষ্ট মুকলি কৰি দিয়া হৈছে। আৰু এইকেইটা পোষ্ট হৈছে আছামৰ বাবে। ঠিক আছে, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড 2026 লাষ্ট ডেট কেতিয়ালৈকে আছে সেইটো এতিয়ালৈকে ইয়াত দি দিয়া নাই। তো তোমালোকে কেতিয়া লাষ্ট ডেট হয় তেতিয়া তোমালোকক মই জনাই দিম। আমাৰ ইউটিউব চেনেলটো চাই থাকিবা। আৰু ইয়াত কি দিয়া আছে চোৱা, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড 2026, যাক চমুকৈ কোৱা হয় IOCL বুলি। ইয়াত মুকলি কৰি দিয়া হৈছে 178টা টেকনিচিয়ান এণ্ড ট্ৰেড এপ্ৰেণ্টিকৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। আৰু এইকেইটা ক'ত আছে চাই লোৱা। ইয়াত বঙাইগাঁও ৰিফাইনেৰী, গুৱাহাটী ৰিফাইনেৰী আৰু ডিগবৈ ৰিফাইনেৰীত মুকলি কৰি দিয়া হৈছে। অৰ্থাৎ যিসকল কেণ্ডিডেটে এপ্ৰেণ্টিকৰ পোষ্টৰ বাবে অপেক্ষা কৰিছিলে তাৰ মুকলি কৰি দিয়া হ'ল। আৰু জেগাকেইটা চাই ল'বা, বঙাইগাঁও ৰিফাইনেৰী, গুৱাহাটী ৰিফাইনেৰী আৰু ডিগবৈ ৰিফাইনেৰীত মুকলি কৰি দিয়া হৈছে। IOCL এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট 2026 IOCL ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা যি মুকলি কৰি দিয়া হৈছে নেম অফ পোষ্ট, এপ্ৰেণ্টিছ পোষ্ট, যিটো মই ভিডিঅ'টোত বাৰম্বাৰ কৈয়ে আছোঁ, সেইখিনি তোমালোকে জানিবলগীয়া। যিহেতু যদি আছে তেতিয়াতো গম পাই গৈছে। নন অফ পোষ্ট কেইটা মুকলি কৰা হৈছে। ইয়াত পোষ্ট টোটেল মুকলি কৰা হৈছে 178টা পোষ্ট মুকলি কৰা হৈছে। ৰিফাইনেৰী ঠিক আছে, ৰিফাইনেৰী ৱাইজ ভেকেঞ্চি ইয়াত ভাগ কৰি দিয়া হৈছে। চোৱা, বঙাইগাঁৱত টোটেল পোষ্ট আছে। বঙাইগাঁও ৰিফাইনেৰী ইয়াত দিয়া আছে 88টা, গুৱাহাটী ৰিফাইনেৰীত দিয়া আছে 42টা, ডিগবৈ ৰিফাইনেৰীত দিয়া আছে 48টা। ট্ৰেড ডিচিপ্লিন ৱাইজ ভেকেঞ্চি ভাগ কৰি দিয়া আছে। ইয়াত চাই লোৱা, ট্ৰেড এপ্ৰেণ্টিক এটেণ্ডেণ্ট অপাৰেটৰৰ বাবে মুকলি কৰি দিয়া হৈছে ডিচিপ্লিন কেমিকেলৰ বাবে 87টা, ট্ৰেড এপ্ৰেণ্টিক বইলাৰ ডিচিপ্লিনৰ বাবে মেকানিকেল ইয়াত দিয়া আছে 26টা, টেকনিচিয়ান এপ্ৰেণ্টিক ডিচিপ্লিনৰ বাবে দিয়া আছে কেমিকেল 35টা, টেকনিচিয়ান এপ্ৰেণ্টিক ডিচিপ্লিন মেকানিকেলৰ বাবে দিয়া আছে 11টা, টেকনিচিয়ান এপ্ৰেণ্টিক ডিচিপ্লিন ইনষ্ট্ৰুমেণ্টেশ্যনৰ বাবে দিয়া আছে 19টা। ষ্টিপিড ইয়াত দিয়া আছে, ষ্টিপেণ্ড দিয়া আছে। ইয়াত চোৱা, ৰেট অফ ষ্টিপেণ্ড পেবল ইয়াত কেনেধৰণৰ এপ্ৰেণ্টিকৰ ইয়াত এইখিনি চাই ল'ব পৰা। ৰিলেটেড আৰ্টিকলটো হৈছে IOCL ডিগবৈ নাৰ্ছিং এণ্ড মিছন। ঠিক আছে, ইলিজিবিলিটি ক্ৰাইটেৰিয়া 18 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'লে কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। যদি 18 বছৰতকৈ বেছি হৈ গৈছে তেতিয়াহ'লে আবেদন কৰিব নোৱাৰিব। আৰু ইয়াত কেটেগৰী SC ST OBC এনেধৰণৰ ইয়াত এজ ৰিলেক্সেশ্যন দিয়া আছে। আৰু এজ ৰিলেক্সেশ্যনটো কেনেধৰণে দিয়া যায় চাই লোৱা। SC ST পাব 5 years, OBC MOBC পাব 3 years, PWBD পাব 10 years, PWBD OBC NCL পাব 13 years, PWBD SC বা ST পাব 15 years। ঠিক আছে, ইয়াত ভালধৰণে চাই লোৱা। এডুকেশ্যন কোৱালিফিকেশ্যন কেনেধৰণে বিচাৰিছে। যিহেতু এপ্ৰেণ্টিকৰ পোষ্টৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন কেনেধৰণৰ লাগে সেয়া তোমালোকে জানিবলৈ ভালধৰণে চাই লোৱা। ট্ৰেড এপ্ৰেণ্টিক এটেণ্ডেণ্ট অপাৰেটৰ অৰ্থাৎ কেমিকেল প্লেণ্ট ডিচিপ্লিন কেমিকেলৰ বাবে লাগে 3 years, BSc মেথছ ফিজিক্স কেমেষ্ট্ৰি ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি অৰ ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি। ঠিক আছে, তোমালোকৰ ফিজিক্স কেমেষ্ট্ৰি থাকিব লাগিব, মেথছ ফিজিক্স কেমেষ্ট্ৰি থাকিব লাগিব, অথবা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি থাকিলেও তোমালোকে আবেদন কৰিব পাৰিবা। ট্ৰেড এপ্ৰেণ্টিক বইলাৰ ডিচিপ্লিন মেকানিকেল 3 years, মেথছ ফিজিক্স কেমেষ্ট্ৰি অৰ ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি। ঠিক আছে, মেথছ ফিজিক্স থাকিলে আবেদন কৰিব পাৰিবা যদি তোমালোকে বেচেলৰ ডিগ্ৰী কমপ্লিট কৰিছা। টেকনিচিয়ান এপ্ৰেণ্টিক ডিচিপ্লিন কেমিকেল 3 years, ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং এনেধৰণৰ হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। দি থোৱা আছে টেকনিকেল এপ্ৰেণ্টিক ডিচিপ্লিন মেকানিকেল 3 years, ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং কৰা হ'লে ডিপ্ল'মা হ'লে আবেদন কৰিব পাৰিবা। টেকনিচিয়ান এপ্ৰেণ্টিক ডিচিপ্লিন ইনষ্ট্ৰুমেণ্ট 3 years, ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং এনেধৰণৰ ইয়াত দি থোৱা আছে চাই লোৱা। তো তোমালোকে হাউ টু এপ্লাই কেনেধৰণে আবেদন কৰিবা। আবেদন কৰোঁতে কেণ্ডিডেট আৰ এডভাৰটাইজ ৰেজিষ্টাৰ এজ এ টেকনিচিয়ান ট্ৰেড এপ্ৰেণ্টিক অনলাইন ইন দ্য ফলোয়িং পৰ্টেল। অৰ্থাৎ তোমালোকে অনলাইন আবেদন কৰিব লাগিব। ট্ৰেড এপ্ৰেণ্টিকৰ ITI ডাটা এণ্ট্ৰি অপাৰেটৰ এনেধৰণৰ ইয়াত দি থোৱা আছে। আৰু ষ্টেপ 2টো এই ধৰণে দিয়া আছে।
আৰু ইম্পৰ্টেণ্ট ডেট IOCL এপ্ৰেণ্টিক 2026 আৰু ষ্টাৰ্টিং ডেট অনলাইনটো হৈ আছে 7 ফেব্ৰুৱাৰী 2026 আৰু লাষ্ট ডেটটো হৈছে 20 ফেব্ৰুৱাৰী 2026। এইটো হৈছে বঙাইগাঁও ৰিফাইনেৰী আৰু লাষ্ট ডেট এপ্লিকেশ্যন ছাবমিশ্যন ফেব্ৰুৱাৰী 24 ফেব্ৰুৱাৰী 2026 গুৱাহাটী ৰিফাইনেৰী এইটো লাষ্ট ডেট হৈছে আৰু লাষ্ট ডেট অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 25 ফেব্ৰুৱাৰী 2026 ডিগবৈ ৰিফাইনেৰী এইটো লাষ্ট হৈছে। তো যিসকল কেণ্ডিডেটছে বঙাইগাঁও গুৱাহাটী ডিগবৈত আবেদন কৰিম ভাবিছা তো মই কোৱা মতে সকলোৱে চবতে এপ্লাই কৰি থ'বা, যিহেতু আজিকালি কেণ্ডিডেটৰ কোনো অভাৱ নাই। তো বহুতো কেণ্ডিডেটছে যিহেতু যাবই, তেতিয়া তোমালোকে চবতে দি লোৱাই ভাল। তো তোমালোকে নিজৰ ইচ্ছা অনুযায়ী কোনখন জিলাত কোনখন ডিষ্ট্ৰিক্টত দিব বিচাৰা তো তোমালোকে ইয়াত গৈ দি ল'ব পাৰা। মোৰ ইয়াত ষ্টেট আহি গৈছে, ঠিক আছে। জিলাত গৈ তোমালোকে দি ল'ব ডিষ্ট্ৰিক্টত গৈ দি ল'ব পাৰা, জিলা আহি গৈছে আকৌ ইয়াত লাষ্ট ডেটত গৈ। তো এইখিনি আছিল যি IOCLৰ ফালৰ পৰা অহা কিছু আপডেট। আৰু বিভিন্ন ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকিবা। তো আকৌ এটা সম্পূৰ্ণ লং ভিডিঅ'ত লগ পাম। যদি ফৰ্ম ফিল আপ কেনেধৰণে কৰিব লাগে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি বিভিন্ন ধৰণৰ আপডেট আমাৰ এই ইউটিউব চেনেলতে পাই গৈ থাকিবা। তোমালোকক আকৌ নতুন নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তো এইখিনি আছিল IOCLৰ ফালৰ পৰা এপ্ৰেণ্টিক 2026 ৰিক্ৰুইটমেণ্টৰ যি অহা আপডেট। তো ধন্যবাদ।